মোৰ নাম মিতালী ডেকা দেৱী। মই দৰং ডিষ্ট্ৰিক্টৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিলোঁ। আজি মই এই পদটোৰ পৰা পদত্যাগ কৰিছোঁ, এইখিনি আপোনালোকক জনালোঁ। আৰু ইয়াত পদত্যাগ কৰাৰ কাৰণ এটাই যে কংগ্ৰেছত বহুত কষ্ট কৰাৰ পিছতো কংগ্ৰেছত মানে ভাল ফল এটা নিদিয়ে। কাৰণ মই যেতিয়া বেয়া দিন আছিলে কংগ্ৰেছৰ, তেতিয়া মই আহিছিলোঁ। তেতিয়া মোক মানুহে হাঁহিছিলে কংগ্ৰেছত জইন কৰাৰ কাৰণে, কিন্তু তেতিয়াৰ পৰা মই আজিলৈকে যিমান কষ্ট কৰিছোঁ তাৰ ফল কিন্তু ভাল নিদিয়ে কংগ্ৰেছে। এইকাৰণে আৰু বহুত কষ্ট দিয়ে, কাৰণ মিটিং এখন হ'লে তাতে কোনো ভাল এটা স্থান নিদিয়ে। তেওঁলোকৰ নিজৰ মতে কাম কৰে। মহিলা প্ৰেছিডেণ্ট হিচাপে এখন দায়িত্বত চেয়াৰ দিবলৈ তেওঁলোকে টান পায়। তথাপিতো মই ওপৰৰ পৰা যিখিনি অৰ্ডাৰ দিছিলে মই সকলো অৰ্ডাৰে পালন কৰিছিলোঁ। নিজৰ ধন খৰচ কৰি আজিলৈকে মই কাম কৰি গৈছিলোঁ কংগ্ৰেছত। কিন্তু বহুত দুখ লাগে সেইবিলাক কথা ভাবিলে। আচলতে মই যিখিনি মহিলা নাছিলে মোৰ লগত, সকলো মহিলা ওলাই আহিছিলে। আজি মোৰ বেয়া লাগিছে ক'ব, কাৰণ মই নিজৰ বাই ভনীৰ নিচিনাকৈ তেওঁলোকৰ লগত কাম কৰিছিলোঁ। মই মণ্ডল প্ৰেছিডেণ্ট নাছিলে, ব্লক প্ৰেছিডেণ্ট নাছিলে, সকলো মই অহাৰ পিছত বনাইছিলোঁ। আপোনালোকে নিশ্চয় জানে যে বসন্ত দাস দেৱে তেওঁ যেতিয়া বিজেপিলৈ গৈছিলে তেতিয়া তেওঁ গোটেইখিনি মহিলাই লৈ গৈছিলে তেওঁৰ লগত। তাৰপিছত মই সকলো বনাইছিলোঁ, কিন্তু তাৰ বিনিময়ত কিন্তু ফল একো ভাল নিদিয়ে তেওঁলোকে। সেইটো কাৰণে দুখ পাইছোঁ। আৰু আজি পদত্যাগ কৰা এটাই কাৰণ যে ভাল ফল, কষ্ট কৰিলে অন্ততঃ ভাল ফল দিব লাগে। কাৰণ বহুতখিনি মানুহে আজি নহয় বহুত দিনৰ পৰাই কষ্ট কৰি আছে, সেই ফল তেওঁলোকে দিব নিবিচাৰে। এইখিনিয়ে মোৰ কথা। হয়, মই আজি দলীয় পদবীৰ পৰা পদত্যাগ কৰিলোঁ। আৰু মোৰ লগতে মোৰ শুভাকাংক্ষী যিসকল আছিলে, জিলা কংগ্ৰেছতে হওক, মণ্ডল কংগ্ৰেছতে হওক, ব্লক কংগ্ৰেছতে হওক বা বুথ লেভেলতে হওক, আটাইখিনিয়ে পদত্যাগ কৰিছে। আৰু ইয়াৰ আগতেও যোৱাকালি আৰু পৰহিও আমাৰ জিলা কংগ্ৰেছৰ বহুকেইজন বিষয়ববীয়াই পদত্যাগ কৰিছে। আৰু তেওঁলোকে আটাইয়ে সেইকাৰণে মোক খুব জোৰ দি ধৰি আছে যে মই এতিয়া যিহেতু দলীয় কোনো পদবীত নাই, গতিকে মই নিৰ্বাচন খেলিব লাগে। মোৰ লগতে আছে গোটেইবিলাক। হয়, গোটেইখিনি মোৰ লগতে আছে। হয়, সেই ৰাজনৈতিক ভৱিষ্যত বুলি ক'লে আপোনালোকে আটাইয়ে জানে, গণতন্ত্ৰত ৰাইজেই ৰজা। আৰু ৰাজনীতিত থাকিব হ'লে ৰাইজৰ লগত থাকিব লাগিব। এতিয়া ৰাইজৰ বিপুল দাবী, মই যেনে তেনে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে। যদিও দলীয় প্ৰাৰ্থিত্ব মোক নিদিলে, কিন্তু ৰাইজে বিপুলভাৱে দাবী কৰি আছে যে মই নিৰ্দলীয় হ'লেও এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। গতিকে ময়ো চিন্তা চৰ্চা কৰি আছোঁ। এতিয়াই একো ডিচিশ্যন লোৱা নাই, আৰু যেতিয়াই মই সেনেকুৱা কিবা ডিচিশ্যন ল'ম পোনপ্ৰথমে আপোনালোকক জনাম। ইয়াৰ লগতেই মই মোৰ শুভাকাংক্ষী বা মোৰ যিসকল সমৰ্থক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছতো তেওঁলোকে মোৰ লগত এতিয়াও মোক সমৰ্থন কৰি আছে আৰু মোক হেঁচা দি আছে। সেইকাৰণে আটাইলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া চাওক, দলীয় নেতৃত্বই কি মাপকাঠি লৈছে মই নাজানো, কিন্তু আপোনালোকেও নিশ্চয় জানে আজি মঙলদৈ সমষ্টিত ৰাইজে মোক বিচাৰিছিলে, ৰাইজে মোক সমৰ্থন কৰিছিলে। আৰু আমাৰ যিমানখিনি ছাৰ্ভে হৈছে গোটেইখিনি ছাৰ্ভেতে তেওঁলোকে আমি যিখিনি কথা গম পাইছোঁ মোৰে নাম 1 নম্বৰত গৈছিল। তাৰপিছতো কি কাৰণত মোক টিকেট নিদিলে সেই মাপকাঠিটো মই বুজি নাপাওঁ। যদি দলীয় নেতৃত্বৰ কিবা বেলেগ মাপকাঠি আছে সেইটো মই বুজি নাপালোঁ, আৰু সেই মাপকাঠিতে হয়তো কেণ্ডিডেট চিলেক্ট কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।